নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 জুন। অৰুণোদয় আঁচনিৰ পূৰ্বৰ সকলো নিয়ম সলনি হ'ল। এতিয়াৰ পৰা নতুন নিয়মেৰে আপোনালোকৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। PM কিষাণৰ 23 নং কিস্তিত 2000 টকা সোমাব 20 জুনত। 20 জুনৰ পূৰ্বে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, লাভ কৰিব চেনি দালি নিমখ, লগতে লাভ কৰিব মিঠাতেল আৰু কি নতুন সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ড থাকিলে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰিং কৰিছে, চৰকাৰী কৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। আত্মসহায়ক মহিলা একাউণ্টত 25,000 টকা সোমাই দিয়া হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি ধন লাভৰ পূৰ্বৰ সকলো নিয়ম সলনি হ'ল। আগতে অৰুণোদয় আঁচনি 1250 টকা সোমাই দিয়া হৈছিল প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত, আৰু এতিয়াৰ পৰা 1250 টকাৰ পৰিৱৰ্তে 3000 টকালৈ বৃদ্ধি কৰা হ'ব। আৰু সেয়েহে নতুন নিয়মেৰে আপুনি সংগ্ৰহ কৰিব লাগিব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় আঁচনি এটা নহয় দুটা নহয় কেইবাটাও নতুন নিয়ম সলনি হৈছে, আৰু এইকেইটা নতুন নিয়মতে আপোনালোকৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব। নতুন নিয়মেৰে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। কি 5টা নীতি নিয়ম পালন কৰিব লাগিব ধন লাভৰ বাবে। অৰুণোদয় আঁচনিৰ 5টা কি নতুন নিয়ম সলনি হৈছে। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে কৰিব লাগিব KYC। যদি আপুনি এতিয়ালৈকে KYC কৰে অতি শীঘ্ৰে অনতিপলমে KYC কৰি লওক। আৰু যিসকল হিতাধিকাৰী আগতে KYC কৰিছে সেইসকল হিতাধিকাৰীয়ে পুনৰ কৰিব নালাগে। এক্টিভ মোবাইল নম্বৰ দিব লাগিব প্ৰপত্ৰ পূৰণৰ সময়তে। যদি কোনো হিতাধিকাৰী নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰি আছে তেনে ক্ষেত্ৰত আপুনি প্ৰপত্ৰ পূৰণৰ সময়তে এক্টিভ মোবাইল নম্বৰ দিব লাগিব। আৰু যদি আপুনি আগতে আবেদন কৰিছিলে আৰু আপোনাৰ মোবাইল নম্বৰটো সলনি কৰিছে তেনে ক্ষেত্ৰত ব্লকত গৈ অতি শীঘ্ৰে আপুনি সলনি কৰি লৈ লওক। যদি মোবাইলটো সলনি কৰে তেনে ক্ষেত্ৰত চৰকাৰক জনাব লাগিব। তেতিয়াহে নতুন নম্বৰটো চৰকাৰী বিষয় তালিকাত অন্তৰ্ভুক্ত কৰাই দি দিব। ৰাজ্যৰ প্ৰতিটো ব্লকতে থাকিব অৰুণোদয়ৰ সহায়ক। ধন নাপালে ব্লকৰ কাৰ্যালয়ত গৈ অভিযোগ দিব পাৰিব। অভিযোগৰ বাবে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। অৰুণোদয় আঁচনিৰ ধন লাভৰ বিসংগতি হ'লে ঘৰৰ পৰাই দিব পাৰিব অভিযোগ। অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ আপুনি পাই আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো এতিয়াৰ পৰা অৰুণোদয় আঁচনিক লৈ যদি কোনো ধৰণৰ বিসংগতি হৈছে আপোনালোকে ডাইৰেক্ট অভিযোগ দিব পাৰিব। পূৰ্বৰ অৰুণোদয় পাই থকা লোকৰ মৃত্যু হ'লেও পৰিয়ালৰ লোকে পাব এতিয়াৰ পৰা অৰুণোদয় আঁচনি। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। যদি আপোনাৰ ঘৰত এজন দৰিদ্ৰ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পাই আছিলে আৰু তেওঁ এজন দুখীয়া আছিলে আৰু তেওঁৰ মৃত্যু হৈছে, এতিয়া ঘৰৰ পৰিয়ালৰ পৰা যিকোনো এজন হিতাধিকাৰীয়ে আবেদন কৰি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। হেল্পলাইন নম্বৰত জনাই দিলে সমাধান কৰি দিব বিষয়াসকলে। নতুন নিয়মেৰে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয়ৰ 5টা কি নতুন নিয়ম সলনি হ'ল নিশ্চয় সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ'ত যিমান পৰা সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পুনৰ নতুনকৈ হাজাৰ লোকে লাভ কৰিব চৰকাৰী কৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই, নতুনকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰক লৈ বৃহৎ ঘোষণা কৰিছে। নতুন ভূমি লাভ কৰা সকলে লাভ কৰিব চৰকাৰী পকী কৰ। অসমত উপস্থিত হৈ ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। পকী ঘৰৰ বাবে আবেদন কৰিবলৈ কি নথি পত্ৰ লাগিব। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই বা বাৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, তেনে ক্ষেত্ৰত পুনৰ আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। চৰকাৰী ঘৰ আবেদনৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। হিতাধিকাৰী আধাৰ কাৰ্ড, পান কাৰ্ড লাগিব। এক্টিভ বেংক একাউণ্ট, ৰঙীন ফটো, আয়ৰ প্ৰমাণপত্ৰ আৰু ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব। দুটাকৈ কিস্তিত একাউণ্টত লাভ কৰিব গৃহ নিৰ্মাণৰ ধনৰাশি। পুনৰ নতুনকৈ হাজাৰ লোকে লাভ কৰিব চৰকাৰী কৰ। যিসকল হিতাধিকাৰীয়ে চৰকাৰী কৰ পোৱা নাই সেইসকল হিতাধিকাৰীৰ বাবে চৰকাৰৰ ফালৰ পৰা বিশেষকৈ জাননী জাৰি কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব 2 লাখ নিযুক্তি। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমখন কেবিনেট বৈঠকতে চৰকাৰী চাকৰিক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে। কিন্তু চৰকাৰী চাকৰি আছে মাত্ৰ 75,000, ক'ত আছে বাকী 1,25,000 চাকৰি? এনেকুৱাকৈ বৰ্তমান এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। ৰাজ্যজুৰি চৰ্চা হৈছে চৰকাৰী চাকৰিক লৈ। কিন্তু 5 বছৰত 2 লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি
প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিগত 5 বছৰত চৰকাৰ নিযুক্তি দিছিল 1,60,000 যুৱক যুৱতীক আৰু অহা 5 বছৰত অভিলেখ সৃষ্টিৰে 2 লাখ নিযুক্তি দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কিন্তু বৰ্তমান ৰাজ্যত আছে প্ৰায় 8,000-10,000 নিবনুৱা যুৱক যুৱতী হয় এটা ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান ৰাজ্যত আছে প্ৰায় 28,10,000 নিবনুৱা আৰু ইতিমধ্যে ক'ত কিমান পদ খালী আছে তথ্য এনেকুৱাকৈ যুগুতাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ মুখ্য সচিব ৰবি কোটাৰ নেতৃত্বত গঠন টাস্ক ফৰ্চে গঠন কৰিব প্ৰতিবেদন কিন্তু এই পৰ্যন্ত বিভিন্ন বিভাগত খালী হৈ আছে 75,000 পদ আৰু প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগত খালী আছে 35,000 পদ আৰু মহাবিদ্যালয়ত খালী হৈ আছে 2,700টা পদ মেডিকেল কলেজত খালী আছে 2,800 পদ আৰু গৃহ আৰু ৰাজনৈতিক বিভাগত খালী আছে 17,000 পদ আৰু স্বাস্থ্য বিভাগত খালী আছে 8,000 পদ আৰু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত আছে 5,000 পদ লক্ষ্য পূৰণ কৰিবলৈ নতুনকৈ সৃষ্টি কৰিব লাগিব 1,25,000 পদ ৰাজ্যজুৰি চৰ্চা চৰকাৰী চাকৰিক লৈ ইয়াৰ পিছতে এটা ডাঙৰ খবৰ আহি পৰিছে 5 বছৰত 2 লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কিন্তু ইমান চাকৰি নাই ৰাজ্যত ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে জাননী তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ RSSৰ কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণৰ চেষ্টা 2 দুৰ্বৃত্তৰ পেট্ৰল আৰু বোমা নিক্ষেপ ঝাৰখণ্ডৰ ৰাঁচীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মাজনিশা দুৰ্বৃত্তই নিক্ষেপ কৰে পেট্ৰল আৰু বোমা চিচিটিভিত বন্দী পেট্ৰল বোমা নিক্ষেপৰ সমগ্ৰ দৃশ্য ঘটনাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইতিমধ্যে ঘটনাক লৈ তদন্ত আৰম্ভ হৈ পৰিছে ঘটনাস্থলৰ পৰা 2টা কাঁচৰ বটল অংশগ্ৰহণ কৰা হৈছে বা উদ্ধাৰ কৰা হৈছে আৰু ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক বিচাৰি জোৰদাৰ অভিযান আৰম্ভ কৰিছে RSSৰ কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণৰ চেষ্টা হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ খাদ্য লাগু যদি ক'ব লাগিব জয় শ্ৰীৰাম আৰু জয় শ্ৰীকৃষ্ণ ক'বলৈ বাধ্য কৰা হ'ল মুছলমানক বিজেপি নেতাৰ হিন্দুত্ব জীয়াই ৰখাৰ যুঁজ আৰু দুখন পুৰীৰ বিনিময়ত বৃদ্ধ মুছলমানৰে লাজ লগা কাণ্ড জয় শ্ৰীৰাম আৰু জয় শ্ৰীকৃষ্ণ ক'লেহে পাব খাদ্য অন্যথা দিয়া নহ'ব প্ৰসাদ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিজেপি নেতাৰ এই কাণ্ড উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাত এই ঘটনা সংঘটিত হৈছে বিজেপি নেতা লাভকুশল ওজাৰ হিন্দুত্ব ৰক্ষাৰ চেষ্টা হয় এটা ডাঙৰ খবৰ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ অন্যান্য পিছপৰা শ্ৰেণী অভিযোগ লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা শীঘ্ৰে অসমত চলিব OBC জনসংখ্যাৰ জৰীপ নতুনকৈ OBC অন্তৰ্ভুক্ত হ'ব অসমৰ হাজাৰ হাজাৰ জনতা নেপালী জনগোষ্ঠীয় 11টা সম্প্ৰদায় ৰাষ্ট্ৰীয় OBC আয়োগত অন্তৰ্ভুক্ত হ'ব আৰু ভুৱা OBC প্ৰমাণপত্ৰ লোৱা আৰু দিয়াসকলৰ বিৰুদ্ধে হ'ব ভয়ংকৰ অভিযান বিষ্ণুপ্ৰিয়া মনোপ্ৰিয়সকলক তালিকাভুক্ত হৈছে OBCত আৰু এই পৰ্যন্ত তালিকাভুক্ত হোৱা নাই কৰ্মী কহাৰ আৰু কৰ্মকাৰ জনগোষ্ঠীয় আৰু OBCত অন্তৰ্ভুক্তসকল জনগোষ্ঠীৰ ওপৰত শীঘ্ৰে চলিব জৰীপ বৰ্তমানে 38টা জনগোষ্ঠীত অন্তৰ্ভুক্ত হৈ আছে OBCৰ শ্ৰেণীত আৰু ৰাজ্যৰ লাখ লাখ অন্যান্য পিছপৰা শ্ৰেণী OBCলৈ ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ' যিমান পৰা সকলোকে শ্বেয়াৰ কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আমাক ভয় খুৱাই বা প্ৰহাৰ কৰি হৰুৱাব নোৱাৰে কেইবাটাও বৃহৎ মন্তব্য কৰিছে CJPৰ ফালৰ পৰা এটা নহয় 10টা চৰ খাই দেশৰ বাবে আৰু দেশৰ যুৱ প্ৰজন্মক মূল বিষয়ৰ পৰা আমি বিচলিত নহওঁ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবই লাগিব 1 কোটি শিক্ষাৰ্থীৰ সৈতে অন্যায় কৰা হৈছে আৰু CJPৰ ওপৰত হাত উঠালেও আমি হাত দাঙি নিদিওঁ CJPয়ে সদায় শান্তি শৃংখলা বজাই প্ৰতিবাদ কৰি যাব পুনৰ চৰকাৰ এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে পুনৰ চৰকাৰৰ বিৰুদ্ধে হুংকাৰ CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকৰ হয় অভিজিত দীপকে যিটো পন্থা হাতত লৈছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উচ্ছেদৰ তালিকাত এইবাৰ স্থান দৰং হয় চৰকাৰৰ ফালৰ পৰা পুনৰ উচ্ছেদক লৈ কৰিছে বৃহৎ ঘোষণা শীঘ্ৰে চলিব প্ৰশাসনত বুলডোজাৰ দৰঙৰ ঐতিহাসিক আধ্যাত্মিক স্থানসমূহত দখলমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ টালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী
এটা বেদখলকাৰীক ৰেহাই দিয়া নহ'ব। বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কঠোৰ সকিয়নি হয় এটা ডাঙৰ খবৰ আহি পৰিছে, সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিকোনো সময়তে ভয়ংকৰভাৱে উচ্ছেদ অভিযান চলাব পাৰে চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰৰ কালৰূপ 20 জুন পৰ্যন্ত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট বক্সত জনাই দিব। পুৱাৰে পৰা ঠাইতে প্ৰচণ্ড বৰষুণ, কেইবাখনো জিলাত ধুমুহা বজ্ৰপাতৰ আশংকা কৰা হৈছে। নিশালৈ অধিক ভয়ংকৰ হ'ব পাৰে পৰিস্থিতি। প্ৰয়োজন নহ'লে আপুনি ঘৰৰ পৰা নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰিছে। কোন কোন জিলাত সতৰ্কবাণী জাৰি কৰিছে চাই লওক। তালিকাত আপোনাৰ জিলাৰ নাম আছে নে নাই কমেণ্ট কৰিব। কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে এলাৰ্ট। এইকেইখন জিলাৰ পৰা যদি কোনোৱে ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব বৰ্তমান আপোনাৰ জিলাত পৰিস্থিতি কেনেকুৱা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 20 জুনত সোমাব PM কিষাণৰ 23তম কিস্তিৰ ধনৰাশি। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট, আপডেট কৰক KYC আপডেট নাথাকিলে জমা নহ'ব ধনৰাশি। টুইটযোগে ঘোষণা কৰিছে কৃষকৰ বাবে হয় এটা ডাঙৰ খবৰ আহি পৰিছে। যদি আপুনি এজন প্ৰকৃত কৃষক তেন্তে আপোনাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে KYC লেণ্ড চিলিং, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক, এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰাই ৰাখক আপুনি 20 জুনৰ পূৰ্বে, অন্যথা আপোনাৰ বেংক একাউণ্টত কৃষক সন্মানিধিৰ ধনৰাশি নাপাব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। So thank you for watching full video.